সালামুন আলাইকুম। সকলোৰে ওপৰত আল্লাহৰ শান্তি বৰ্ষিত হওক। মই আজি কেইবাদিনো প্ৰায় 12টা খণ্ড হ'ল চূড়া নিচাৰ ওপৰত মই কৈ আছিলোঁ, কিন্তু এক ধৰণৰ হয়। ময়ো একেধৰণে কৈ থাকিবৰ কাৰণে আমনি পাওঁ বা মানুহে শুনিও আমনি পায়, কিন্তু বস্তুটো আৰু আছে। গতিকে মই আগৰ চিৰিজটো নিচাৰ যিটো চিৰিজ মই শেষ কৰা নাই, গতিকে আজি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিব বিচাৰিছোঁ। সেইটো হৈছে নবী আৰু ৰচুল। আৰু এইটো কিয় মই ইম্পৰ্টেঞ্চ দিলোঁ প্ৰথমেই, তাৰ এটা মেইন কাৰণ হৈছে কি, মই সেই নিচাৰ বিষয়তে ক'বলৈ যাওঁতে তাৰমানে নিচা আৰু ৰিজাল যিকেইটা শব্দৰ ওপৰত মিছট্ৰেন্সলেট কৰি কিছুমান অসভ্য আপোনাৰ ট্ৰেন্সলেট কৰে, যিবোৰ মানুহক পঢ়ি শুনাব নোৱাৰি। লাগিলে হওক সেইটো আগৰ দিনৰ কিবা ৰেফাৰেঞ্চে টানক, যি নহওক, কোৰাণত আয়াতত সেই কথাবোৰ আছে। মই নকওঁ সেইটো মই কোনটো কৰিব, লাষ্টত মই কোনটো কৰিবৰ কাৰণে কৰিছিলোঁ। সূৰা আৰফৰ আপোনাৰ 81 ভাৰ্চটোত আছে আপোনাৰ যৌনৰ কিছুমান কথা আছে, যিটো আপুনি ক'ব নোৱাৰি। কিন্তু সেই বস্তুটোৰ তাত ট্ৰেন্সলেটটো কৰা হৈছে পুৰণৰ কিচ্ছা কাহিনীৰ পৰা। ইয়াক আনি ইয়াত ৰিফ্লেক্ট কৰাৰ কাৰণে এই ঘটনাটো ঘটিছে। আৰু সেই আয়াতটোত 7.81 ভাৰ্চটোত আপোনাৰ লুটৰ কথা আহিছে। প্ৰফেট লুটৰ কথা আহিছে। লুটৰ কথা কৈছে, তেওঁৰ আগৰ দিনৰ মানুহবিলাক, তেওঁৰ আগৰ কৌমৰ মানুহবোৰ কেনেকুৱা আছিলে তাকে জনাবৰ কাৰণে এই আয়াতটো ট্ৰেন্সলেট কৰা হৈছে। কিন্তু ইয়াত মজাৰ বিষয়টো হৈছে, সেই আয়াতটো 7.81ত আপোনাৰ ৰিজাল আৰু নিচা শব্দটো আহিছে। একদম কমপ্লিটলি পাল্টাই পেলাই এনেকুৱা হৈছে। কোৰাণত এইবিলাক বেয়া কথা নাথাকে। গতিকে মই এই নিচাৰ চেপ্টাৰটো বৰ্তমান বন্ধ কৰি পিছত ক'ম, আকৌ কণ্টিনিউ হ'ব, এই আয়াতৰ বিষয়ে ক'ম। কিন্তু লুট, নবী, হুদ, ইব্ৰাহিম, আপোনাৰ প্ৰায় 19জন, সম্ভৱ 19জন প্ৰফেটৰ নাম কোৰাণত আছে, তাৰমানে নবীৰ নাম আছে। এইসকল কোন আৰু ৰচুল কোন? আৰু এটা কথা, এই ৰচুল আৰু নবীৰ বিষয়ে মোৰ যিটো চিৰিয়েল চলি আহিছিলে, তাতেই মই চিন্তা কৰিছিলোঁ যে মই নবী আৰু ৰচুলৰ ওপৰত এটা চিৰিয়েল বনাম। তাৰ কাৰণটো হৈছে, মোক এজন দৰ্শকে ফেচবুকত এটা প্ৰশ্ন কৰিছিলে। আপোনালোকে চালে দেখিব, তাত মোক সাধাৰণতে কোনো লাইকো নকৰে, কমেণ্টো নকৰে, কিন্তু ভিউজবিলাক মই পাই থাকোঁ। ভিউজ 500, 600, 700 এনেকুৱালৈকে মই ভিউজ পাওঁ, কিন্তু কোনো মাতবোল নকৰে। তাত তেখেতে মোৰ প্ৰিয় হয়, তেখেতে মই চিনি নাপাওঁ যদি তেওঁ মাজে মাজে এটা কৰে আৰু মোক অলপ কৰি চাই, যি কি নহওক, আই লাইক হিম। তাৰমানে কি, তেখেতৰ প্ৰশ্নটো এনেকৈ আছিলে তেখেতে মোক কমেণ্টত প্ৰশ্নটো দিছিলে, নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ জীৱন, তেওঁৰ জীৱনৰ হেৰিবিলাক, তেওঁ খোৱা পিন্ধা কেনে, তেওঁ জীৱন পৰিক্ৰমা কি আছিলে, মোক প্ৰশ্ন সুধিছে। এই প্ৰশ্নটোত উত্তৰ দুটা হয়। এটাত মই ক'লোঁ, এটা মই নক'লোঁ। এটা মই এইকাৰণেই ক'লোঁ, তেওঁক মই খালি এইটোৱেই ক'লোঁ, তেওঁ লিখিছে নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম বুলি আৰম্ভ কৰিছে। মই ক'লোঁ, আপুনি সেই মুহাম্মদ নবী নহয়েই, তেওঁ আল্লাহৰ ৰচুল। এই কথাটো আছে আপোনাৰ 33-40ত, সূৰা আহজাবৰ 40 নম্বৰ আয়াতটোত আছে। আল্লাহৰ নবী আৰু
খাতাবান নবী মানে হৈছে আপোনাৰ শেষ নবী নহয়, তেওঁ নিজে নবী নহয়, তেওঁ seal of the prophet, seal of the prophet। এই যে seal of the prophet মানে কি, এই কথাবিলাকে মই ক'বলৈ গৈ আছোঁ। মই চিম্পলি মই বুজাই অকণমান মানে চিম্পলি জেনেৰেল কথা দেই, কথাটোৰ মানে কি বুজিবৰ কাৰণে, ইয়াৰ কোনো লিংক নাই। তাৰমানে তাৰমানে seal of the prophet কেনেকুৱা ধৰণৰ, তেওঁ প্ৰফেট নহয় কিন্তু seal of the prophets, সকলো নবীৰ চিল মোহৰ। এই চিল মোহৰটো কেনেকুৱা হয়, ধৰক এইবাৰ ধৰক অসম চৰকাৰে 11জন IPS অফিচাৰ আপোনাৰ আমাৰ অসমত এপইণ্টমেণ্ট কৰিব। চব হেৰি হৈ গ'ল, চেণ্ট্ৰেলৰ ওপৰত ডিক্লেয়াৰ হৈ গ'ল, তেওঁলোক 10জন আহি গ'ল। আহি কাক লগ ধৰিব, তেওঁ হোম মিনিষ্টাৰ বা যাৰ ওচৰত এই চাৰ্জটা হোম মিনিষ্টাৰ থাকে, আমাৰ ধৰি লওক CM ছাৰৰ হাততে ধৰক হোমটো আছে, গতিকে তেওঁ গোটেইগাল ক'ত আহিব লাগিব, হোম মিনিষ্টাৰৰ ওচৰত আহিব লাগিব। তেওঁ এতিয়া কি কৰিব, তেওঁলোকৰ এপইণ্টমেণ্ট আছে, ক'ত এপইণ্টমেণ্ট হৈছে সেইটো কিন্তু অসম চৰকাৰৰ পৰা ল'ব লাগিব। তেওঁলোকে এজন ধৰি লওক 1 নম্বৰজনক তেওঁ চাব, তেওঁ গোটেই ডিটেইলছ চাব নাই, তেওঁ এজন গুৱাহাটী কামৰূপৰ কাৰণে তেওঁ কৈছে তোমাক কামৰূপত দিয়া হ'ল বুলি তেওঁ এটা অৰ্ডাৰ পাছ কৰিলে, তাৰপিছত তাৰমানে এপ্ৰুভেল দিলে তেওঁ অসমৰ কাৰণে, তাত তেওঁ চিল মোহৰ মাৰি দিলে। এই আটাইকেইজনক তেনেকৈ কৰিলে। ধৰি লওক 19জন আছিলে, 19জন IPS আছিল। কিন্তু কথাটো মন কৰিবলগীয়া এইটোৱেই যে তেওঁ সেই IPS অফিচাৰ কেইজনক তেওঁ এপ্ৰুভেলে দিলে, চিল মোহৰে মাৰিলে, কিন্তু তেওঁ IPS অফিচাৰ নহয়। তেওঁ IPSৰ কোৱালিফিকেশ্যন নাই, তেওঁ কিন্তু চিল অফ দ্য প্ৰফেটছ। দেখাত তেওঁ কোৱালিফিকেশ্যন নাই, কিন্তু হেড অফ দ্য হোম মিনিষ্ট্ৰী তেওঁলোকৰ ওপৰত। কথাবোৰ তেনেকুৱা ইনশাল্লাহ মই ক'ম। আৰু মানে কি এতিয়া ধৰি লওক প্ৰায়বিলাক কোৰাত মানে খাতাবান নবীক আপোনাৰ শেষ নবী বুলি কৈছে ট্ৰেন্সলেশ্যনবিলাক, কিন্তু কিছুমানত একদম ডাইৰেক্ট কৰিছে। মই আপোনাক দেখুৱাই পেলাই এইটো শেষ কৰিম। তাত মানে কি কৰিছে চিল অফ দ্য প্ৰফেট, সেইটো চালেই গম পাব। মুঠতে এইটো ইয়াতে নেক্সট মই আৰু আৰম্ভ কৰিম, আপোনালোকে অলপ মন দি শুনিব। এইটো হৈছে সেই যিজন মোৰ বন্ধুৱে প্ৰশ্ন কৰিছিলে তাৰ 1 নম্বৰ প্ৰচেছ। 2 নম্বৰ হ'ব, সেইটো হয়তো মই আগে পিছে কৈ থাকোঁ, কিন্তু এতিয়া ক'বলৈ মানে কি আপোনালোকে যদি ভালকৈ চায় তেনেহ'লে গম পাব আপোনালোকৰ ভৰিতৰ মাটি নাইকিয়া হৈ যাব। কিন্তু মোৰ প্ৰত্যেকটো কথা কোৰাণ বেচিছ, আয়াত বেচিছ, বুজিছেনে, লেটাৰ বেচিছ, আপোনাৰ ৰুট বেচিছ, তাৰমানে লেটাৰ বেচিছ ৰুট বেচিছ। গতিকে মই নেক্সট আচলতে উত্তৰ হ'ব লাগে মহম্মদ 2জন, এজন হৈছে কোৰাণৰ মহম্মদ আৰু এজন হৈছে আব্দুল্লাৰ পিতেক, আৰবৰ আব্দুল্লাৰ পিতেক মহম্মদ, 2জন বেলেগ। সেই যিটো মোক কুৱেশ্যন কৰিলে তেওঁ জীৱন পৰিক্ৰমা কি আছিলে, জীৱন পৰিক্ৰমা কোৰাণত এই মহম্মদৰ বিষয়ে একো নাই। আছে কোনজনৰ, সেই যিজন মক্কাৰ আব্দুল্লাৰ পিতেক মহম্মদৰ কথা আছে। এই ঘটনাবোৰ কেনেকুৱা সেইবিলাকে ইনশাল্লাহ মই ক'ম, আপোনালোকে চাব আৰু বুজাৰ চেষ্টা কৰিব আৰু শালীনতা বজাই প্ৰশ্ন কৰিব। হয়তো তাৰ লগতে মোৰো শিকা হ'ব, ময়ো উত্তৰ দিম। সালামুন আলাইকুম।